মোৰ যিকোনো ধৰণৰ পোষ্ট অথবা কবিতাৰ অভূতপূৰ্ব সঁহাৰি জনোৱা আপোনাসৱ প্ৰতিগৰাকী আদৰণীয় ব্যক্তিবিশেষক মই নিঃকিন কবি অজিত দত্তই 2025 নৱবৰ্ষৰ অফুৰন্ত শুভকামনা যাচিছোঁ। আৰু এই সুবাদতে আপোনাসৱক দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ। এনেধৰণে মোৰ ইতিমধ্যেই লোকসাহিত্য লোকসংস্কৃতি কাব্য সাহিত্য গল্প সাহিত্য আৰু একাংকিকা নাটৰ মুঠ 14খন গ্ৰন্থ প্ৰকাশ হৈ ওলাইছে। আৰু সেই 14খন গ্ৰন্থৰ ভিতৰত সদ্য প্ৰকাশিত 3খন গ্ৰন্থ ক্ৰমে মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰেই প্ৰতিচ্ছবি আৰু অনুভৱৰ অন্তঃলীলা। এই দুখন গ্ৰন্থৰ লগতে 2025 নৱবৰ্ষৰ পহিলা দিনটোত গুৱাহাটীৰ অসম সাহিত্য ভৱনৰ লক্ষীনাথ বৰুৱা সদনত গুৱাহাটীৰ বৰ্ণ প্ৰিণ্টাৰ্ছৰ পৰা প্ৰকাশিত হোৱা তোমাৰ বনকীয়া বুকুৰ চেনেহোৱা চাদৰখন, এই তিনিওখন গ্ৰন্থ অৰ্থাৎ মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰেই প্ৰতিচ্ছবি, অনুভৱৰ অন্তঃলীলা আৰু তোমাৰ বনকীয়া বুকুৰ চেনেহোৱা চাদৰখন, এই তিনিওখন গ্ৰন্থ মই যোৱা 2 জানুৱাৰীত গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ যি লাইব্ৰেৰী আছে অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থগাৰত মই এই 3খন কিতাপ অৰ্পণ কৰোঁ অৰ্থাৎ উপহাৰ দিওঁ। আৰু এই তিনিওখন কিতাপ মই উপহাৰ দিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি গ্ৰন্থগাৰিক সন্মানীয় ডক্টৰ প্ৰশান্ত কুমাৰ ডেকাৰ দুহাটত। আৰু এই সুবাদতে আৰু এটা কথা কওঁ, কিয়নো মই ইউনিভাৰ্চিটি আৰু কলেজ লাইব্ৰেৰীত দিছোঁ, কাৰণ তাত প্ৰতিটো প্ৰজন্মই জেনেৰেশ্যন বাই জেনেৰেশ্যন প্ৰতিটো প্ৰজন্মই মোৰ কিতাপখন পঢ়িবলৈ পাব। আৰু মই আৰু এটা কথা জানো যে এই বিশ্ববিদ্যালয় নাইবা কলেজৰ লাইব্ৰেৰীত দিয়া কিতাপবিলাক যদি অকণমান বেয়া হয় উৱলি যায় তেতিয়াহ'লে তেওঁলোকে মেৰামতি কৰি লয়। আৰু সেয়েহে মই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পঢ়িবৰ পাবৰ বাবে এই কিতাপসমূহ মই ইউনিভাৰ্চিটি আৰু কলেজ লাইব্ৰেৰীত মই সমৰ্পণ কৰিছোঁ। আৰু এই কথাকেইটাকে আপোনাসৱৰ আগত অৱগত কৰিলোঁ। পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিছোঁ। ধন্যবাদ।